কোকৰাঝাৰত মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্মক 5 দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান সৌদ অসম কোচ ৰাজবংশী সন্মিলনীৰ কোকৰাঝাৰ জিলা সমিতিৰ সৌদ অসম কোচ ৰাজবংশী সন্মিলনীৰ কোকৰাঝাৰ জিলা সমিতিৰ এটা সজাতি দলে আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্মক সাক্ষাৎ কৰি 5 দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে। উক্ত স্মাৰকপত্ৰৰ জৰিয়তে বিটিসি পৰিষদত কোচ ৰাজবংশী জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন, কোকৰাঝাৰ পাগলা বাবা মন্দিৰৰ পৰা তৰা ভৱনলৈ যোৱা পথটো স্বৰ্গীয় মহেন্দ্ৰ ৰায়ৰ নামত চৰকাৰীভাৱে নামকৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে বিটিসিৰ প্ৰতিখন জিলাতে এটাকৈ কোচ ৰাজবংশী সাংস্কৃতিক ভৱন নিৰ্মাণ কৰি দিবলৈ দাবী জনায়। লগতে সৰলপাৰাত সকলো জাতি জনগোষ্ঠীৰ বাবে এটা অতিথিশালা নিৰ্মাণ কৰিবলৈ দাবী জনায়। যে পাগলা বাবা মন্দিৰৰ পৰা তাৰা হাউচলৈ তাৰমানে প্লেনেটৰিয়াম গৃহলৈ যোৱা যিডোখৰ পথ PWD পথ আছে সেই পথটো আমাৰ ডিমলগাঁৱৰ এজন মৃত মহেন্দ্ৰ ৰায় তামাৰহাটৰ পৰা কমল ৰায়ৰ ৰিপৰ্ট, এনি ভাৰত 24।